এটা দিন আমাৰ চৰকাৰী বাসগৃহত পুৱাৰ পানী গিলাচৰ সৈতে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাই হাজবেণ্ডক খুৱাই ডিউটিলৈ বুলি পঠাই লৈ ঘৰৰ সকলো কাম কৰিবলৈ লাগি গ'লোঁ। বতৰটো খুব বেয়া, বাহিৰত বৰষুণ। যিমানবাৰ বিচনাখন ঠিক কৰিলোঁ উপায় নাই, তাই গৈ বিচনাখন খেলি মেলি কৰিবই। পুতলাখিনিও ওপৰত নেট এখন দি ওপৰত তুলি ৰাখোঁ, নহ'লে বাৰে বাৰে সেইখিনিও নমাই পেলাব। হাজবেণ্ড যোৱাৰ পাছত তেখেতৰ কাপোৰখিনিও জাপি লৈ এই সৰু চৰকাৰী আলমাৰিটোতে ভৰাই ৰাখোঁ। ঘৰ সৰা পৰা ঘৰ মোচালৈকে হাজবেণ্ড অফিচৰ পৰা অহালৈ অলপো আজৰিয়ে নাপাওঁ। মাজতে আহি অকণমান ফল মূল কাটি তাইকো খাবলৈ দি ল'লোঁ। ৰাতিপুৱা চাহ খোৱা বাচনখিনিও ধুই গা ধোৱা কাপোৰখিনি লৈ একেবাৰে মেচিনত ভৰাই আহিলোঁ। ইয়াত আহিয়ে দেখা পালোঁ এজোপা বেঙুনীয়া গোলাপ আমাৰ ৰুমৰ কাষতেই আছে। হাজবেণ্ড আহিলোঁ, দুপৰীয়া ভাত সাজৰ বাবে তৈয়াৰ কৰিলোঁ। আলু পিটিকা, ভাজি, দাইল, বেঙেনা ফ্ৰাইৰে আজি দুপৰীয়া সাজ।